মাজতে এটা আহিছিল এইটো টিভিটো ওলাইছিল সি বোলে শংকৰদেৱ মই বোলে মাধৱদেৱ ধুতি চুটি পিন্ধি ওলাইছে আহি সি শংকৰদেৱ মই মাধৱদেৱ আছিলো মই বোলো বুজা বুলি পঠালো গ'ল আকৌ আহিলে এমাহমান পিছত এইবাৰ সি এই মহাভাৰতৰ যুগত গুচি গ'ল সি কৃষ্ণ আছিলে মই সঞ্জয় আছিলো এতিয়া বোলো কি কৰিব লাগে কি এতিয়া সি কৈছে যে আমি বাকী মানুহবিলাক এতিয়া খা গুলি দেই ইয়াত নহয় ইয়াতো আছে তৰোৱাল এখন থাকে সদায় চাউলিন তৰোৱালখন মই থৈ দিওঁ ইয়াতো আছে এতিয়া মানে বাকী মানুহবোৰ কাটিব লাগে মই তাৰ লগত ওলাই যাব লাগিব বাকী মানুহবোৰ কাটিব লাগে আকৌ বুজাই মেলি পঠালো মই বোলো যা ঘৰ যা প্লিজ আকৌ আহিব এইবাৰ সি আৰু কিবা এটা হৈ আহিছে সি কিবা এটা মই কিবা এটা আৰু দূৰলৈ গুচি মহাভাৰতৰ আগৰ মই বোলো হিতেশ আছিলে বোলো হিতেশ প্লিজ মই চিনেমা কাম কৰি আছো ইয়াত কথা প্লিজ মোৰতো গম নকৰিবি আৰু তাক পঠাই দিলে সি কি কৰিলে যাওঁতে সি তৰোৱালখন লৈ গ'ল হিতে চবকে কাটিব খা গুলি তেতিয়া সি মানে মানুহ কাটিবলৈ বিচাৰি ফুৰিছে ৰাতি 12টা 1টা বজাত হিতেশ নামি গ'ল গৈ এনেকুৱা ঢলাই দিছে মাৰত মানে সি তাৰপিছত অহা নাই কেনেকুৱা মানুহ সেইবিলাক শংকৰদেৱ মাধৱ মই প্ৰভু মই একো নহয় মই জুবিন দেৱ যা তাৰপিছত আহিলে কৃষ্ণ মই তাৰপিছত জমনি আৰম্ভ কৰি দিলো বোলো তই কৃষ্ণ মই কি আছো তুমি সঞ্জয় তুমি যে মহাভাৰতৰ যুদ্ধ হৈছিল গোটেই খবৰবিলাক তুমি দি আছা